বন্ধু বান্ধৱীসকল গৰম দিনত পকা কঁঠাল খোৱা এটা বুদ্ধি আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া চাওক, এইটো অকণমানি কঁঠাল, বৰ ধুনীয়া কঁঠাল, লগতে বহুত মিঠা। গোটেই কঁঠালৰ ফুটাখিনি এটা গামলাত উলিয়াই ল'লোঁ, লগতে অকণমান নেমু চেপি দিলোঁ, লগতে অকণমান নিমখো দিম, সেয়াও আপোনালোকক দেখুৱাই আছোঁ। এনেধৰণে খালে কঁঠালটো সোনকালে হজম হয়। আপোনালোকে খাই চাব, তাৰপাছত মোলৈ কমেণ্ট কৰিব। এয়া চাওক, অকণমান নিমখ, অকণমান নেমু ধুনীয়াকৈ চেপি দিলোঁ। খাবলৈও বহুত টেষ্টি হয়, খাই চাব। হয়তো বহুতে খাইছে। আজি আকৌ অকণমানি ব্লগ এটা আপোনালোকলৈ আগবঢ়াবলৈ মন গ'ল। এতিয়া ৰাতি 9:28 গৈছে। এয়া চাওক, মই দোকানতে বহি আছোঁ। এতিয়া যিহেতু পাতৰ ছিজন নহয়নে, চাহপাতৰ ছিজন, সেয়েহে মই এতিয়া চাওক 9:27 গৈছে। এয়া দেখিলেনে? এতিয়া মই বহি আছোঁ দোকানত। এয়া যথেষ্ট কাষ্টমাৰ আছে আৰু মানুহজন, মোৰ দাদা, সকলোখিনিয়ে চেলমেন কৰি আছে। মই কেছ কাউণ্টাৰত বহি আছোঁ। কাষ্টমাৰ এজন আহিছে, কাষ্টমাৰজনৰ মোবাইলটো লৈয়ে অকণমান টাইমটো দেখুৱাইছোঁ। এইফালে চাওক, দুই এখন দোকান খোলা আছে বাৰু। কেছ টেবুলৰ ওপৰতে অলপমান শিখৰ টিখৰ লৈছোঁ। এইফালে মিঠাই আলমাৰি, এইফালে ডিম আমলেট বনায়, পৰঠা বনায়, লগতে চাহো বনায়। এনেকুৱা পাতৰ ছিজনত 10 বজালৈকে আমাৰ হোটেল খোলা থাকে। বন্ধু বান্ধৱীসকল, বহুতে এটা বস্তু চিনি নাপাওঁ কৈছিলে, সেয়েহে মই আজি আকৌ কেইজনীমান ধৰিলোঁ। ৰাতি যে লাইট জ্বলাই থোৱা থাকে, তেতিয়া উৰি আহে। এইটো চব উৰি চিঙা বুলি কয়, কিন্তু এইটো ফৰিংটো লিখীয়া। মানে আমাৰ যে ধান খেতিত যে ফৰিং ওলায়, ধান দাওঁতে কেতিয়াবা আপোনালোকে ফৰিং ধৰি খাইছেনে বাৰু? এইটো চব একেবাৰে একেই হুবহু ফৰিঙৰ দৰে, খাবলৈও বহুত সোৱাদ। বহুতে খায়, বহুতে নাখায়। মই অকণমানি ভিডিঅ' এটা কৰি দিছিলোঁ, তেতিয়া মোক বহুতে সুধিছিলে, সেয়েহে আজি কেইজনীমান ধৰিলোঁ। মানে ভাবিলোঁ এই অকণমানি ব্লগটোতে যোগ কৰি দিওঁ আৰু আপোনালোককো দেখুৱাওঁ। এতিয়া নিমখ দি সুন্দৰকৈ ফ্ৰাই কৰি থোৱা আছে। পাখি ঠেং সকলোখিনি এৰুৱাই আকৌ অকণমান নিমখ জলকীয়া দি ভাজি খাবলৈ বহুতেই ভাল লাগে। বেছিভাগ মানুহে পুৰি খায়, পুৰি খায়ো ভাল লাগে, ভাজিও ভাল লাগে। সেয়েহে এই অকণমানি ব্লগটোৰ যোগেদি আপোনালোকক জনালোঁ। এই বস্তুটো বহুতে খায়, বহুতে নাখায়, কিন্তু কোনো অপকাৰ নকৰে, বহুত ভাল লাগে। ফৰিং লিখীয়া খাবলৈ, মানে ধানত যে আমি ধান দাওঁতে ওলাই ফৰিংটো। যিসকলে ফৰিংটো চিনি পায় তেওঁলোকে উৰি চিঙাটোকো চিনি পাব। দুই এজনে চিনি পায় বাৰু, দুই এজনে নেপায়। যে কি নহওক, আজি মই চিনাকি কৰাই দিলোঁ আপোনালোকৰ লগত। আনফালে মই ভাজি আছোঁ সৰু সৰু মাছ। এই অকণমানি ব্লগটো মই কালিয়ে যুগুতাই থৈছিলোঁ, আজিহে আপোনালোকৰ মাজলৈ এৰিছোঁ। কেনেকুৱা লাগিলে জনাবলৈ নেপাহৰিব। লগতে উৰি চিঙাটো কোনে কোনে চিনি নাপায় সেইটোও জনালোঁ। এয়া চাওক, এই যে হালধি নিমখ সানি লৈছিলোঁ গামলাটোত, তাতে অলপ পানী যোগ কৰি ইয়াতে দি দিলোঁ। লগতে এই ৰেচিপিটো কেনেধৰণে বনালোঁ, এটা ব্লগ আপোনালোকলৈ অতি সোনকালে আহি আছে।